এই মুহূর্তে দিব ওলাইছোঁ ব্ৰেকিং নিউজ। আজি হ'ল নৱেম্বৰৰ 1 নৱেম্বৰ। আজি দিব ওলাইছোঁ ব্ৰেকিং নিউজ। নমস্কাৰ। হত্যা কৰা হৈছিল জুবিন গাৰ্গক অৱশেষত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ আজি কেইবাটাও বিস্ফোৰক তথ্য দিয়ে। লগতে জুবিন পত্নী গৰিমা গাৰ্গেও কেইবাটাও ডাঙৰ মন্তব্য কৰা দেখা যায়। সবিশেষ জানক ভিডিঅ'টি অলপ স্কিপ নকৰি শেষলৈকে চাওক। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আপুনি চাওক, তেনেহ'লে বুজি পাব। আগতে ভিডিঅ'ত চাওক। লগতে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত এবাৰ #JusticeForJubin Garg বুলি নিশ্চয় লিখিব। প্ৰত্যেকজন জুবিন অনুৰাগীক আজিৰ এই ভিডিঅ'টিত এটিকৈ লাইক কৰিবলৈ অনুৰোধ কৰিছোঁ। তেন্তে বলক জুবিন গাৰ্গ। হয়, যদি আপুনি মোৰ চেনেলত নতুন ভিডিঅ' দেখি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব প্লিজ। কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰ কি আছিল? হত্যা কৰা হৈছিল জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। হত্যা কৰা হৈছিল জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। জুবিনক হত্যা কৰাৰ কথা মই ভাবি চিন্তি কৈছিলোঁ, মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে যি কয় ভাবি চিন্তি কয়। যিসকলে হত্যা কৰা বুলি কওঁতে সমালোচনা কৰিছিল সেইসকলৰ মুখত চূণ পৰিব। ডাঙৰ তথ্য সহকাৰে আহিব SITৰ ৰিপৰ্ট। হয়, হত্যা কৰা হৈছিল জুবিন গাৰ্গক আৰু আপুনি নিশ্চয় শুনিব পাৰিছে ৰিপৰ্ট আহিব। হয়, ৰাজ্যৰ গৃহ হিচাপে যিখিনি মই গম পাব লাগে সেয়া গম পাওঁ। মুখ্যমন্ত্ৰীয়ে এটা কথাও উপৰুৱাকৈ নকয়। 17 ডিচেম্বৰৰ ভিতৰত SITয়ে দাখিল কৰিব প্ৰতিবেদন। 17 ডিচেম্বৰত ৰাইজে গম পাব সকলো তথ্য। আমি কিমান ডাঙৰ কাম কৰিলোঁ মানুহে মানিবলৈ বাধ্য হ'ব। হয়, হয়, আপুনি নিশ্চয় শুনিছে যে 17 নৱেম্বৰৰ পৰা আপুনি জানিব পাৰিব। মই ইমান আত্মবিশ্বাসেৰে কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি লওক। অসমৰ বহু নজনা মানুহে বহু নজনা কথা গম পাব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন দাখিল ছিংগাপুৰ আৰক্ষীৰ। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিলে টক্সিকলজি ৰিপৰ্ট। MLADৰ জৰিয়তে 3টা ৰিপৰ্ট পঠাইছে ছিংগাপুৰ আৰু আপুনি নিশ্চয় শুনিছে যে মই হত্যা কৰা বুলি কৈছিলোঁ, সেই কথা এনে কোৱা নাছিলোঁ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। SITৰ হাতত ছিংগাপুৰত সম্পূৰ্ণ হোৱা পষ্টমৰ্টেম আৰু টক্সিকলজি ৰিপৰ্ট। নিশ্চিত থাকক জুবিন গাৰ্গে 100% ন্যায় পাবই। SIT নিৰ্দিষ্ট সময়ত দাখিল কৰিব চাৰ্জশ্বীট। ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰা হৈছে। একাংশই কৈছে ন্যায় লাগে, জাষ্টিচ লাগে। বিগত এমাহ ধৰি একাংশই ন্যায় দিবৰ বাবে নোখোৱা নেমেলাকৈ চেষ্টা কৰিছে। ন্যায়ৰ বাবে চেষ্টা কৰি থকা লোকসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে। ছ'চিয়েল মিডিয়াত জাষ্টিচ। হয়, আপুনি নিশ্চয় শুনিলে যে জুবিন গাৰ্গৰ কি হৈছে, এইটো ভিডিঅ'ত চাব পাৰিব। দেখক। জুবিন গাৰ্গ লিখিলে ন্যায় পোৱা নাযায়। ন্যায় দিয়াৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব। SITয়ে সেই পৰিশ্ৰম কৰিছে। সকলো তথ্য পাতি মেডিকেল এভিডেন্সৰ পৰা ইলেক্ট্ৰিক এভিডেন্স লৈ সকলো কৰি আছে। যিসকলৰ মনত জুবিন গাৰ্গে ন্যায় নাপাব বুলি অলপো সন্দেহ আছে তেওঁলোকে 15 ডিচেম্বৰত উত্তৰ পাব। সেই লোকসকলে 15 ডিচেম্বৰত ক'ব লাগিব যে SITয়ে জুবিন গাৰ্গক ন্যায় দিলে। মুখ্যমন্ত্ৰীয়ে হয়, কোনে ভাবি আছে যে জুবিন গাৰ্গ ন্যায় নাপাব। তো আপুনি 15 ডিচেম্বৰ আপুনি ক'ব লাগিব ন্যায় পাইছে জুবিন গাৰ্গ। আপুনি ক'ব লাগিব। হলত নাচাই ৰৈ বিনালে। অখিল লুৰিনে ৰৈ বিনালে কি পালে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰৈ বিনালে হলত গৈ নাচাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হলত গৈ চিনেমাখন চালে ৰাইজৰ কষ্ট হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ৰৈ বিনালে যি মুভিটি আছে আপুনি ৰাইজৰ যদি চালে কষ্ট হ'ব বুলি কৈছে। মুখ্যমন্ত্ৰীৰ লগত 26জন ছিকিউৰিটি গাৰ্ড থাকিব। তেওঁ ক'লে গোটেই হলটো বন্ধ হৈ যাব। কোনোবা এটা দিনত মুখ্যমন্ত্ৰীয়ে জোনাকী চিনেমা হলত বন্ধুবৰ্গৰ সৈতে চাব ৰৈ বিনালে। ৰৈ বিনালে উপভোগ কৰিলে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। হয়, হলটো বন্ধ কৰি দিব বুলি কৈছে। তো আপুনি নিশ্চয় জানে মোৰ নিউজ আপুনি প্লিজ থাকিলে লাইক কৰি দিব আৰু মোৰ চেনেল নতুন দৰ্শক হৈ থাকিলে আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো বাজাই দিব। তো আপুনি প্লিজ থাকিলে লাইক কৰি দিব। অন্য একটি ভিডিঅ'ত দেখা পাইছে।